বিকল্প ব্যবস্থা নকরাকৈ উচ্ছেদ কৰিব লাগিব, তেওঁলোকক বিকল্প ব্যৱস্থা দিব লাগিব। বিকল্প অবিহনে যাতে কোনো ধৰণৰ মানুহক উচ্ছেদ কৰা নহয়, আমি তাৰ দাবী কৰিছোঁ। আমি সমগ্ৰ অসমতে আজি এই ধৰণে বিভিন্ন ধৰণৰ আন্দোলন সংগ্ৰাম কৰি গতিকে আমি আশা কৰিছোঁ যে এই যি উচ্ছেদ অমানৱীয় এই উচ্ছেদ বন্ধ কৰাৰ আগতে চৰকাৰে যাতে বিকল্প ব্যৱস্থা কৰে তাৰ আমি দাবী ৰাখিছোঁ। আৰু যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা যাতে কৰে, যিসকল ভাৰতীয় নাগৰিক তেওঁলোকক যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে তাৰ আমি দাবী কৰিছোঁ। আমি আশা কৰিছোঁ যে চৰকাৰে আজি নিজৰ ব্যৰ্থতা ঢাকাৰ কাৰণে যি অমানৱীয় উচ্ছেদ কাৰ্য হাতত লৈছে ইয়াক বন্ধ কৰিব। এইখিনি কথা কৈয়ে মোৰ বক্তব্য সামৰিছোঁ। আৰু আমাৰ যি স্মাৰকপত্ৰ এই স্মাৰকপত্ৰ আজি উত্থাপন কৰাৰ কাৰণে মই আবেদন জনাইছোঁ। কমৰেডসকল, আমাৰ মাজত উপস্থিত আছে আমাৰ পাৰ্টিৰ ৰাজ্যিক নেতা তথা সৰ্বক সমষ্টিৰ বিধায়ক কমৰেড মনোৰঞ্জন তালুকদাৰ, আমাৰ পাৰ্টিৰ নেতা কমৰেড অজিত দাস, আমাৰ পাৰ্টিৰ জিলাৰ অন্যান্য নেতৃত্ব। আমি এইখিনিতেই যেহেতুকে আমাৰ মাজত আহি উপস্থিত হৈছে আয়ুক্তৰ প্ৰতিনিধি আহি উপস্থিত হৈছে, এখেতৰ জৰিয়তে জিলা আয়ুক্তক লৈ আমি স্মাৰকপত্ৰ দিম। গতিকে এই স্মাৰকপত্ৰ মই কমৰেডসকলৰ শ্ৰদ্ধেয় ৰাইজৰ আগত পঢ়ি শুনাইছোঁ। প্ৰতি মাননীয় জিলা আয়ুক্ত বৰপেটা বিষয় বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ বন্ধ ৰখাৰ দাবীত স্মাৰকপত্ৰ। মহাশয়, ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী বৰপেটা জিলা কমিটিয়ে লক্ষ্য কৰিছে যে প্ৰতি বছৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াই হাজাৰ হাজাৰ বিঘা কৃষি মাটি আৰু মানুহৰ ঘৰ বাৰী খহাই নিয়ে। চৰকাৰে নদীৰ গৰাখহনীয়া বিজ্ঞানসন্মতভাৱে প্ৰতিৰোধ কৰাৰ কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে। গৰাখহনীয়াত উৎপষ্ট পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ বাবে এই চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। উৎপষ্ট পৰিয়ালসমূহ পুনৰ সংস্থাপনৰ দাবীত চৰকাৰৰ ওচৰত বহু আবেদন নিবেদন কৰিও চৰকাৰীভাৱে সংস্থাপন নাপায় উৎপষ্ট পৰিয়ালসমূহে উপায়ন্তৰ হৈ যুগ যুগ ধৰি ফৰেষ্টৰ মাটি, জলাশয়ৰ মাটি, চৰকাৰী খাজ মাটি বেদখল কৰি আছে। চৰকাৰৰ ফালৰ পৰা এই লোকসকলক সৰজমিন কোনো তদন্ত নকৰাকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিকল্প ব্যৱস্থা গ্ৰহণ নকৰাকৈ অমানৱীয়ভাৱে উচ্ছেদ চলাই আছে। কোনো কোনো ঠাইত চৰকাৰী মাটিৰ মাজতে থকা মেধিপট্টাৰ মাটিৰ পৰাও কিছু লোকক উচ্ছেদ কৰা হৈছে। বৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰ আৰু বেকী নদীৰ গৰাখহনীয়াত উৎপষ্ট বহু পৰিয়াল চৰকাৰৰ ওচৰত আবেদন কৰিও পুনৰ সংস্থাপন নাপায় উপায়ন্তৰ হৈ যুগ যুগ ধৰি চৰকাৰী ভূমিত বেদখল কৰি আছে। চৰকাৰৰ এই অমানৱীয় উচ্ছেদৰ বাতৰিয়ে এই লোকসকলক আতংকগ্ৰস্ত কৰি তুলিছে। ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ বৰপেটা জিলা কমিটিয়ে চৰকাৰৰ ওচৰত বিকল্প ব্যৱস্থা নকৰাকৈ সকলো ধৰণৰ উচ্ছেদ কাৰ্যসূচী স্থগিত ৰাখিবলৈ আহ্বান জনায়। লগতে সমস্যাসমূহৰ সমাধানকল্পে তলত উল্লেখিত দাবীসমূহ উত্থাপন কৰে। দাবীসমূহ উৎপষ্ট পৰিয়ালসমূহক সৰজমিন তদন্ত কৰি প্ৰকৃত ভূমিহীনক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। বিকল্প ব্যৱস্থা নকৰাকৈ সকলো ধৰণৰ উচ্ছেদ কাৰ্যসূচী স্থগিত ৰাখক। উচ্ছেদিত পৰিয়াল নমস্কাৰ। আপোনালোকৰ এই দাবী সম্বলিত যিখন স্মাৰকপত্ৰ দিছে সেইখন মই সন্মান সহকাৰে গ্ৰহণ কৰিছোঁ আৰু জিলা প্ৰশাসনক মই এই সম্পৰ্কে জনাম। Tony,